ত্ৰিভুজোৱা বনাইছে হেৰি বনাইছে মই ক'বলৈ ত্ৰিভুজোৱা মইতো কাটি পেলাই 30 ডিগ্ৰী 60 ডিগ্ৰীও মই কৰি দিব পাৰোঁ তেতিয়া নহ'ব নেকি 45 ডিগ্ৰী 45 ডিগ্ৰী কিয় ল'লোঁ সেইকাৰণে আমি মানে আমাৰ ভূমি আৰু উন্নতি সমান হৈছে এইটো সমান হ'ব লাগিব আমাৰ তেতিয়া মানে ভালদৰে ওলাব দুটাকৈ হ'ব লাগিব প্ৰিন্সিপলটো কোৱা মোক বাকী ঠিকে আছে ইউটিলিটি ঠিকে আছে চব এভৰিথিং ইজ ফাইন ঠিক আছে তোমালোকে প্ৰেজেণ্টেশ্যনো ফাইন মই কৈছোঁ যে হোৱাট ইজ দি প্ৰিন্সিপল তুমি যে এই যে পালা এতিয়া এইটোতো বগৰাই লৈ জুখি মোক দেখাই যায় বগৰাই নল'লেও যে হ'ব সেইটো কৰিব পাৰি উইথ দিছ ষ্টেটমেণ্ট ডেট ইজ ট্ৰু হোৱাট ইজ দি প্ৰিন্সিপল মইতো 45 ডিগ্ৰী লৈ যাব এইখিনি মই কৰিলোঁ 30 ডিগ্ৰী এংগুল ল'লোঁ তেতিয়া মানে মই মেজাৰমেণ্টটো কৰিব পাৰিম নে নোৱাৰিম মেজাৰমেণ্ট ভুল হ'ব কাৰণ ছাৰ আমাৰ এইটো ত্ৰিভুজটো আমি এইটো এটা সমদ্বিবাহু ত্ৰিভুজ ঠিকে প্ৰশ্নটো বুজি পাইছা যে সমদ্বিবাহু ত্ৰিভুজ নহ'লে এই যিটো তোমাৰ এপাৰাটাছটো সমদ্বিবাহু ত্ৰিভুজ নহ'লে হ'বনে নহয় সেইটো নহ'ব ছাৰ কেলৈ নহ'ব সেইটোৱে প্ৰিন্সিপল কিয় নহ'ব উন্নতি আৰু ভূমি সমান নহ'ব গম পালোঁ সমান নহ'ব সমান নহ'লেনো কিয় কাৰণ এটা কোণ 45 ডিগ্ৰী কোণ ওলাব 45টো কৈছোৱে 45 সমদ্বিবাহু হ'বলৈ হ'লে এটা যদি 90 ডিগ্ৰী হয় বাকী ত্ৰিভুজটোত 180 ডিগ্ৰী থাকে এটা তোমাৰ এইটো 90 ডিগ্ৰী গতিকে সমদ্বিবাহু হ'বলৈ এইটো 2 ভাগ কৰিলে 90 গতিকে নিৰ্দেশ কাৰেক্ট এইটো ক'ব গ'লে যে এইটো 90 ডিগ্ৰী আৰু এইটো 60-30 প্লাছ 90 ডিগ্ৰী তেতিয়া হ'ব নহ'ব তেতিয়া নহয় বুলি কৈ আছে কিয় নহয় নহ'লে কি কাৰণে নহয় কিয় হ'ব লাগিব আমাৰ ক্লাছত তুমি হেৰি কৰি ল'বা এইটো কিয় নহয় মানে কৈ দিছোঁ বাৰু এই যিটো তুমি দেখ ল'লা সেইটো ল'লা তাৰ ওপৰত বাকীখিনি ডিষ্টেঞ্চ গতিকে এইটো তুমি ডিষ্টেঞ্চ যে ল'বা এইটো ডিষ্টেঞ্চ এই ডিষ্টেঞ্চ ল'লে এই প্লাছ 15 ন এইফালে 15 ডিগ্ৰী আহি আছে 15 ডিগ্ৰীতে আছে গতিকে ইয়াৰ যিটো ডিষ্টেঞ্চ হ'ব সেই ডিষ্টেঞ্চটোৱে ইয়াৰ ডিষ্টেঞ্চ হ'ব এইটো ডিষ্টেঞ্চ আৰু এইটো হাইট তেতিয়া কি হ'ব এইটো তালৈ যিমান দূৰ তাৰ পৰা তালৈ সমান দূৰ বিকজ দিজ আৰ চেম তোমাক মই হেৰি কাটি পেলাই কৈছোঁ মই এটা কৈছোঁ তোমাৰ এখন ৱাল হয় না আৰু এইটো হৈছে এংগল এইটো হৈছে 45 এইটো 45 এইটো 90 তুমি এইটো এপাৰেশ্যন অকণমানি ইয়াৰো এইটো 45 এইটো 45 এইটো 90 কথা বুজি নাই তোমালোকে শৰীৰ জ্যামিতিৰ সূত্ৰ কৈ যা এই দুটা যদি এই দুটা একে হেৰি ত্ৰিভুজ হয় সিহঁতৰ ত্ৰিভুজ দুটাৰ একে হ'বলৈ হ'লে সিহঁতৰ যোগবিলাক একে হ'বলৈ হ'লে এই ডিগ্ৰীটো 45 হ'ব লাগিব ডেট ইজ ৱাই দিছ ডিষ্টেঞ্চ ইজ ইকুৱেল টু দিছ ডিষ্টেঞ্চ এই ডিষ্টেঞ্চটো যদি সমান নহ'লেহেঁতেন তেতিয়া তোমাৰ এই এংগলটো 45 নহ'লে মানে এইটো যদি 45 হৈ যায় 30 আহি গ'লহেঁতেন তেতিয়াহ'লে তোমাৰ এই ডিষ্টেঞ্চ দুটা একে নহয় তাৰমানে গতিকে এই দুটা ডিষ্টেঞ্চ দুটা এই ত্ৰিভুজ দুটা একে হ'বলৈ হ'লে তেতিয়াহ'লে এইটো 45 হ'বই লাগিব তুমি হেৰিটো ধৰি ল'বা এইটো মানে ত্ৰিভুজৰ এটা ৰুল আছে সেই ৰুলকেইটা ইয়াত খাটিব লাগিব এই মডেলটোৰ লিমিটেশ্যন কি আছে কোৱা লিমিটেশ্যন কি কোৱা লিমিটেশ্যন বুজি পাইছে নহয় মানে এইটো আমি ধৰা কিমান আমি জোখোৱাকৈ কৰিম
কিমান ওখলৈকে কৰিব পাৰিম তাৰ কিবা লিমিটেশ্যন আছে নেকি? লিমিট বুলি নাই যেতিয়া আমি পিছলৈ আহিম তেতিয়া ওপৰলৈ বুজি গৈ পাইছোঁ কিন্তু কিমান তুমি এতিয়া ধৰা এই বিল্ডিংটো এই যিটো দুমহলীয়া বিল্ডিংটো ল'ব পাৰিম নাই? বিল্ডিংটো ভৰাই ল'ব পাৰিম নে এইটো নাই? কি ৰেম পাৰিবা এইটো এইটো ডাঙৰ কৰিব লাগিব নেকি? এইটো চাইজটো অকণ ডাঙৰ কৰিব লাগিব নেকি? এইটোতে হৈ যাব নহ'ব এটা বহুত ছাৰ বেছি ওপৰলৈকে নাযায় কিন্তু এটা লিমিটলৈকে যাব ঠিক আছে এই মডেলটো বেয়া হোৱা নাই অকণ যদি মই অলপ ডাঙৰ কৰি লওঁ তেতিয়া ধৰা তোমালোক কোন ক্লাছ আমি ক্লাছ 7 7 ক্লাছ 7 ন ক'ত পাইছে আৰু অকণ যদি লওঁ আৰু অকণমান হৈ গ'ল দিয়া সেইডাল দিলে এইটো লৈ আহোঁ চাওঁ নাপালে নাহিবা আৰু লাহে লাহে বেগাকে আনিছা ইমান ভাবি লওঁ তুমি দেখাই কৰিলা কিমান আহিছে 5 ফুটত পোৱা 5 ফুটত 5 ফুট 5 ফুট 5 ফুট something হ'ব